নমস্কাৰ সালবেদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। সালবেদসকল অসম বিধানসভাত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পেঞ্চন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছিল, যিসমূহ প্ৰশ্নৰ উত্তৰ আমাৰ অসম চৰকাৰৰ পেঞ্চন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই সেই বিধানসভাৰ অধিৱেশনতে দিছিল। গতিকে সালবেদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানিলোঁ আমাৰ পেঞ্চন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। ভাৰত চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ আৰ্হিত অসম চৰকাৰে ইংৰাজী 2005 চনৰ পৰা নতুন পেঞ্চন আঁচনি ৰূপায়ণ কৰি আহিছে। তদুপৰি পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে। মই যিহেতু চৰকাৰী তথ্যমতে কৈছোঁ, গতিকে সন্মানীয় সদস্যগৰাকীক যেনেকৈ কৈছে যে এই কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ব্যৱস্থা নাই, সেইটো হয়তো তেখেতক যোনে ব্ৰিফ কৰিছে সেইটো অলপ ভুল ধৰণেৰে কৰিছে। আমাৰ ডিপাৰ্টমেণ্টে মোক জনোৱা মতে পুৰণি পেঞ্চন আঁচনিৰ আৰ্হিত নতুন পেঞ্চন আঁচনিৰ অধীনস্থ কৰ্মচাৰীসকললৈও গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি নতুন পেঞ্চন আঁচনিৰ অধীনত কৰ্মচাৰী এজনে যদি চাকৰি কালত মৃত্যুবৰণ কৰে তেওঁলোকৰ পৰিয়াললৈ কম্পেনচেটেড ফেমিলি পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে। আৰু অসম চৰকাৰৰ সিদ্ধান্ত আমি জানো, সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, এজন ব্যক্তি যদি কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰে, তেখেতে আজিকালি চাকৰি নাপায়, তেখেতৰ পৰিয়ালৰ কোনোৱে চাকৰি নাপায়, কিন্তু তেখেতৰ যিমান দিনলৈকে চাকৰি থাকে তেওঁৰ পৰিয়ালে সিমানকৈ দৰমহা প্ৰত্যেক মাহে পাই থাকিব। ধৰি ল'লোঁ মানুহগৰাকীৰ আৰু 20 বছৰ চাকৰি আছিলে, তেখেতৰ মৃত্যু হ'ল, তেখেতৰ পৰিয়ালে নেক্সট 20 বছৰলৈকে প্ৰত্যেক মাহৰ দৰমহা পাই থকাৰ ব্যৱস্থা হ'ব। নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীৰ মূল বেতন, বেচিক পে আৰু ডিএৰ 10% ধন পেঞ্চন আঁচনিৰ অধীনত প্ৰতিমাহে কৰ্তন কৰি বিষয়া কৰ্মচাৰীসকলৰ নিজা PPAN একাউণ্টত জমা কৰা হয় আৰু চৰকাৰে সংশ্লিষ্ট কৰ্মচাৰীজনৰ বাবে 10% ধন জমা কৰে তেওঁৰ PPAN একাউণ্টত। অৱসৰৰ সময়ত কৰ্মচাৰী আৰু চৰকাৰৰ মাজত চৰকাৰৰ জমা ধনৰ ওপৰত বিভিন্ন পেঞ্চন স্কিমত নিৱেশ হৈ থকা নিৱেশ মূল্য ভেলু অফ ইনভেষ্টমেণ্টৰ ওপৰত কৰ্মচাৰীজনে 60% এককালীন অংশ লাম্পছাম উঠোৱাৰ পিছত বাকী ৰৈ যোৱা 40% বীমা সংস্থাত নিৱেশ কৰিলে তাৰ পৰা কৰ্মচাৰী এজনে মাহেকীয়া পেঞ্চন লাভ কৰে। OPSৰ কথা কৈছোঁ, ব্যক্তিয়ে যিমান পায় তাৰ 50% কৰ্মচাৰীজনে পেঞ্চন লাভ কৰে। কিন্তু নতুন পেঞ্চন আঁচনিৰ অধীনস্থ বিষয়া কৰ্মচাৰীসকলে অৱসৰৰ সময়ত PRAN একাউণ্টত সুদসহ জমা হোৱা ধন 60% এককালীনভাৱে উঠোৱাৰ পাছত বাকী ৰৈ যোৱা ধনৰ 40% বীমা সংস্থাত নিয়োগ বা বিনিময় কৰা সেই ধনৰ ওপৰত প্ৰত্যেক মাহে পেঞ্চন লাভ কৰে। 30 বছৰ বা 32 বছৰ চাকৰি কৰিব, তেওঁলোকে হয়তো যথেষ্ট সংখ্যক পেঞ্চন লাভ কৰিব বুলি ভবা হয়। কিন্তু হয়, সদস্যগৰাকীয়ে যিটো প্ৰশ্ন তেখেতে সেইটো কথা জানেই, তেখেতে কৈছেই, কিন্তু যিসকলে হ্ৰস্বকালীন সময়ৰ কাৰণে চাকৰিত যোগদান কৰিছে তেওঁলোকৰ হয়তো কিছু অসুবিধা হৈছে। কিন্তু এই বিষয়ে বিত্ত বিভাগে আমাক জনোৱা মতে 12/6/2022 তাৰিখে মাননীয় বিত্তমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত বিত্তমন্ত্ৰী মহোদয়ে তেওঁলোকক জনায় যে এই বিষয়ে আমাৰ চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰিব আৰু তেওঁলোকক ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কোনো ধৰণৰ আন্দোলনৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। গতিকে অধ্যক্ষ ডাঙৰীয়া, তেখেতে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, আমাৰ চৰকাৰ সেই প্ৰশ্নটোলৈ নিশ্চয়কৈ অৱগত আৰু আমি চিৰিয়াছ। সেইকাৰণে মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই NPS সন্থাৰ লগত, কৰ্মচাৰী সন্থাৰ লগত মিলিত হৈছে, আলোচনা হৈছে। পৰৱৰ্তী সময়তো নিশ্চয়কৈ
আলোচনা কৰাৰ থল থাকিব আৰু আলোচনাৰ মাধ্যমেৰে কিবা এটা সমস্যাৰ সমাধান হ'ব। গতিকে চালবেদসকল আমাৰ ৰাজ্য চৰকাৰৰ পেঞ্চন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে পেঞ্চন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই NPS ব্যৱস্থাৰ সংশোধনীৰ কাৰণে বিত্ত বিভাগৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছে আৰু সেই কমিটিয়ে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে সমগ্ৰ দেশতে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন হ'ব নাইবা NPS ব্যৱস্থাৰ সংশোধনী কৰা হ'ব। গতিকে চালবেদসকল এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।